এবাৰ খেলুৱৈৰ ৰূপত সাংসদ গৌৰৱ গগৈ চাহ বাগিচাৰ যুৱকৰে ভলীবল খেলিলে সাংসদগৰাকীয়ে তেজপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী অনুজ মেছৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে ভোটাৰৰ মন জয় কৰাৰ স্বাৰ্থত ভলীবল খেলিলে গৌৰৱে লগতে চৰকাৰ কংগ্ৰেছৰ হৈয়ে গ'ল কেৱল আনুষ্ঠানিকতাহে বাকী বুলিও মন্তব্য কৰিলে কংগ্ৰেছ সাংসদগৰাকীয়ে এতিয়া দেখিবলৈ পোৱা গৈছে নেতাসকলক বা যিসকল প্ৰাৰ্থী তেওঁলোককো দেখিবলৈ পোৱা গৈছে বৰ্তমান নাচি বাগি খেলি ধূলি ৰাইজৰ মন আকৰ্ষণ কৰাৰ চেষ্টাত ব্যস্ত হৈ পৰে প্ৰথম পৰ্যায় পাৰ্টি তালিকাত কংগ্ৰেছৰ নতুন উদ্যম নতুন মুখখন আপোনালোকে দেখা পাইছে আৰু মই ভাবোঁ সেই যে আজি তাৰিখত আমাৰ প্ৰথম পৰ্যায় হওক বা দ্বিতীয় পৰ্যায়ে হওক আমাৰ যথেষ্ট ভাল এটা ফলাফল হ'ব আৰু ভাবাতকৈ আৰু ভাল ফলাফল হ'ব চৰকাৰ কংগ্ৰেছৰ হৈয়ে গ'ল এতিয়া খালি আমি আনুষ্ঠানিকভাৱে ৰৈয়ে আছোঁ আপোনালোকে মানুহৰ ফূৰ্তি চাওক চৰকাৰ কংগ্ৰেছৰ হৈয়ে গ'ল নিৰ্বাচনৰ প্ৰাক্ষণত কাছাৰত দুৰ্বৃত্তৰ গুলীচালনা মইনাগড়াৰ বৰখলাত দুৰ্বৃত্তৰ গুলীত এজন লোক নিহত হৈছে শিলচৰ মেডিকেল কলেজ হাস্পতালত মৃত্যু হৈছে লোকজনৰ বিয়লি প্ৰায় 5:50 এই ঘটনা সংঘটিত হৈছে গুলীৰ শব্দ শুনি ৰাইজ বাহিৰলৈ আহিছিল গুলীবিদ্ধ লোকজন পৰি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰে প্ৰথম অৱস্থাত ৰাইজে হাস্পতাললৈ প্ৰেৰণ কৰে গুলীবিদ্ধ লোকজনক ঘটনাৰ পাছতে পলায়ন কৰে অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে নিউজ 18ক জনালে আৰক্ষী অধীক্ষক ভৱনৰ লাল মীৰাই ইতিমধ্যে আমি সেই সন্দৰ্ভত আমাৰ পূৰ্বৰ বাতৰি অনিৰুদ্ধ লস্কৰৰ সৈতে আমি কথা পাতিছিলোঁ আৰু সেই সময়ত যি আপডেট আমাৰ হাতত আহি পৰিছিল সেই অনুপাতে ঘটনা আছিল যে সেই যি ঠাই বৰখলা গতিকে সেই বৰখলা অঞ্চলটোত আচলতে পথত এখন বাহনে এজন লোকক নমাই তাত গুলীয়াই বুলি ইতিমধ্যে প্ৰত্যক্ষদৰ্শীয়ে জনায় কাৰণ যেতিয়া শব্দ শুনিবলৈ পায় তেতিয়া কিছু সময়ৰ পাছতহে ৰাইজ ওলাই আহিবলৈ সক্ষম হয় গতিকে তাৰ পৰৱৰ্তী সময়তে চিকিৎসালয়ত এই লোকজনক এজন যুৱক যাৰ বয়স হৈছে 25 পৰা 30 বছৰ গতিকে এই যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱায় কিন্তু দুৰ্ভাগ্যক্ৰমে যুৱকজনৰ মৃত্যু হয় এতিয়া জানিব পৰা অনুসৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যুৱকজনৰ মোবাইল ফোন ঘটনাস্থলীত উদ্ধাৰ হৈছে কংগ্ৰেছ নহয় আজমলহে বিজেপিৰ বাবে প্ৰত্যাহ্বান আজমল সমগ্ৰ অসমীয়া জাতিৰ বাবে প্ৰত্যাহ্বান এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনহাতে আজমলৰ গাত ভেজা দিহে এতিয়া কংগ্ৰেছ জীয়াই আছে বুলিও কটাক্ষ কৰিলে মন্ত্ৰী হিমন্তই সদায় ফেক্টৰ কাৰণ আজমলে আমাৰ সভ্যতা সংস্কৃতিক ধ্বংস কৰিব লাগি উঠিছে আৰু অসমৰ দৰে স্পৰ্শকাতৰ ৰাজ্য এখনত আজমলক কেতিয়াও লাইটলি ল'বই নালাগে তেওঁক চিৰিয়াছলি ল'ব লাগে অসমৰ ৰাইজে চিৰিয়াছলি ল'ব লাগে যদি আজমলক চিৰিয়াছলি নলয় তেতিয়াহ'লে আমাৰ সভ্যতা সংস্কৃতি সকলো শেষ হৈ যাব কংগ্ৰেছৰ কথা বাদ দিয়ক কংগ্ৰেছৰ কোনো ভেলু নাই এতিয়া তেওঁলোকে আজমল নহ'লে তেওঁলোক জীয়াই থাকিব নোৱাৰে কংগ্ৰেছ প্ৰত্যাহ্বান নহয় আজমল স্বাভাৱিকভাৱে আমাৰ জাতিটোৰ কাৰণে প্ৰত্যাহ্বান ইলেকশ্যনৰ কথা বাদ দিয়ক কিন্তু জাতিটোৰ কাৰণে আজমল বহুত ডাঙৰ প্ৰত্যাহ্বান বিপিএফ দলৰ প্ৰাৰ্থী নহয় ৰেখাৰাণী দাসবড়ো বিপিএফত অভাৱ হোৱা নাই দক্ষ নেতাৰ ভাড়াতীয়া প্ৰাৰ্থীৰ প্ৰয়োজন নাই বিপিএফ দলত এই মন্তব্য কৰিলে সংবাদমেল যোগে বিপিএফ দলৰ সাধাৰণ সম্পাদক প্ৰবীণ বড়োৱে আনহাতে প্ৰাৰ্থিত্ব সন্দৰ্ভত ৰেখাৰাণী দাসবড়োৱে বিপিএফৰ সৈতে কোনো যোগাযোগ কৰা নাই বুলিও স্পষ্ট ৰূপত প্ৰকাশ কৰিলে এই সন্দৰ্ভত বৰমা সমষ্টিৰ ৰাইজক বিভ্ৰান্ত নহবৰ বাবেও আহ্বান জনোৱা হৈছে ইপিনে 14 মাৰ্চত বিপিএফে প্ৰকাশ কৰিব দ্বিতীয়খন প্ৰাৰ্থী তালিকা পুনৰ কৈছো যে বিপিএফ দলৰ প্ৰাৰ্থী ৰেখাৰাণী দাসবড়ো নহয় বিপিএফ দক্ষ নেতাৰ অভাৱ হোৱা নাই ভাড়াতীয়া প্ৰাৰ্থীৰ প্ৰয়োজন নাই বিপিএফ দলত বুলি সংবাদমেল যোগে মন্তব্য কৰিছে বিপিএফ দলৰ সাধাৰণ সম্পাদক প্ৰবীণ বড়োৱে আনহাতে প্ৰাৰ্থিত্ব সন্দৰ্ভত ৰেখাৰাণী দাসবড়োৱে বিপিএফৰ সৈতে কোনো যোগাযোগ নাই কৰা বুলিও স্পষ্ট জনালে বড়োৱে জনপ্ৰিয়তাটো কি সেই সম্পৰ্কত মই ক'বলৈ নাযাওঁ ইতিমধ্যে বিগত নিৰ্বাচনৰ সময়ছোৱাত এই কথাটো প্ৰমাণ হৈছে আগতে তেওঁ কিমান ভোটত জয়যুক্ত হৈছিল এইবাৰ তেওঁ কিমান ভোটত জয়যুক্ত হৈছে এইটো যদি কম্পেয়াৰ কৰা যায় তাত গম পোৱা যায় তেওঁৰ জনপ্ৰিয়তাটো কিমান গতিকে সেই জনপ্ৰিয়তাটো লৈ পেলাই যদি আগন্তুক বিধানসভাৰ নিৰ্বাচনত তেওঁ অৱতীৰ্ণ হ'ব বিচাৰিছে আমাক ক'বলগীয়া একো নাই কিন্তু তেনেকৈ বিভিন্ন পৰ্যায়ত বড়ো অবড়োৰ মাজত সংঘাত সৃষ্টি কৰি যিটো আমাৰ সমন্বয় যিটো সম্প্ৰীতি অসমীয়া সমাজৰ মাজত সেই পৰম্পৰাটো তেওঁ মানে নাইকিয়া কৰি পেলাই নৎসাত কৰি পেলাই বড়ো অবড়োৰ মাজত সংঘাত সৃষ্টি কৰি আকৌ তেওঁ ওলোটাকৈ মানে গতি কৰাটো সেইটো অসমৰ ৰাইজ বিটিচি অঞ্চলৰ ৰাইজ
বৰ্মা সমষ্টিৰ ৰাইজে দেখিছে তেনেকুৱা ব্যক্তিক নিশ্চয় এই অঞ্চলৰ ৰাইজে গ্ৰহণ কৰাৰ ক্ষেত্ৰত নিশ্চয় যথেষ্ট গভীৰভাৱে চিন্তা কৰিব এতিয়া MP হৈ আছে কিবা কাৰণে এছেম্বলি কণ্টেষ্ট কৰাৰ পিছত তেওঁ যদি হাৰে তেতিয়াহ'লে তেওঁতো এইটো হাৰাৰ লগে লগে ইয়াৰ পৰাজয় বৰণ কৰাৰ লগে লগে আচলতে নীতিগতভাৱে তাই MPৰ পৰা তেওঁ ৰিজাইন দিয়াটো পদত্যাগ কৰাটো উচিত হ'ব ব্ৰেকিং নিউজ বোকাজানৰ খটখটিত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ হৈছে ফ্লাইং স্কোৱাডে জব্দ কৰিছে 2,30,000 টকা ডিমাপুৰৰ পৰা অহা এখন বাহনত তালাচী চলাই এই টকাখিনি জব্দ কৰা হৈছে গাড়ীখনত অহা দুজন ব্যক্তিৰ পৰা এই টকাখিনি জব্দ কৰা হয় বোকাজানৰ খটখটিত এই ঘটনা আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই সময়ছোৱাত এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত টকাৰ উজান উঠিছে বুলি ক'লেও ভুল কোৱা নহ'ব বহু ঠাইৰ পৰা ইতিমধ্যে বহু টকা জব্দ হৈছে আৰু এইবেলি বোকাজানৰ খটখটিত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ হৈছে ফ্লাইং স্কোৱাডে জব্দ কৰিছে 2,30,000 টকা ডিমাপুৰৰ পৰা অহা এখন বাহনত তালাচী চলাই জব্দ কৰিছে টকাখিনি গাড়ীখনত অহা দুজন ব্যক্তিৰ পৰা জব্দ কৰা হয় টকাখিনি ঘোষণা কৰিলে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ৰহাত বিষ্ণু দাস দলগাঁৱত হাবিবুৰ ৰহমান কৰিমগঞ্জত দক্ষিণত আজিজ আহমেদ খান আলগাপুৰত আফতাবুদ্দিন লস্কৰ যমুনামুখত ছাদিকুল্লাহ ভূঞা পাথাৰকান্দি ছব্বিৰ আহমেদক প্ৰাৰ্থিত্ব প্ৰদান অসম গণ পৰিষদৰ অগপই ঘোষণা কৰিছে দ্বিতীয়খন প্ৰাৰ্থী তালিকা আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে মিত্ৰতাৰ ক্ষেত্ৰত যি দলীয় সংঘাত আছিল সেয়া মোটামুটি মষিমূৰ কৰিবলৈ সক্ষম হৈছে দল গতিকে তাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে যে ৰহাত বিষ্ণু দাসক দিয়া হৈছে আৰু তাত সহযোগিতা ইতিমধ্যে ডিম্বেশ্বৰ দাসে আগবঢ়াইছে ইফালে দলগাঁৱত হাবিবুৰ ৰহমান কৰিমগঞ্জ দক্ষিণত আজিজ আহমেদ খান আলগাপুৰত আফতাবুদ্দিন লস্কৰ যমুনামুখত ছাদিকুল্লাহ ভূঞা পাথাৰকান্দি ছব্বিৰ আহমেদক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে অসম গণ পৰিষদে ডিফুৰ কংগ্ৰেছ প্ৰাৰ্থী সুমৰং হাঙক বকলিয়াঘাটত উষ্ম আদৰণি কংগ্ৰেছ কৰ্মী সমৰ্থকৰ ফুলৰ মালা বেণ্ড পাৰ্টিৰে কংগ্ৰেছে আদৰিলে সুমৰং হাঙক আদৰণি অনুষ্ঠানত উপস্থিত থাকে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমান জিলা কংগ্ৰেছৰ সভাপতি খৰচেং ইংটি সুমৰং হাঙৰ লগতে বকলিয়াঘাটত আদৰণি জনাই বোকাজানৰ কংগ্ৰেছ প্ৰাৰ্থী ৰতনিং টিকুম ইপিনে সমষ্টিত উপস্থিত হৈ বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ সুমৰং হাং টিকট বঞ্চিত হৈ বিজেপিৰ বিৰুদ্ধে সকলোকে মাৰ বান্ধি থিয় হ'বলৈ আহ্বান জনায় কলিৰামৰ একনায়কত্ববাদ শেষ কৰাৰ আহ্বান জনায় কাৰ্বি আংলং জিলাৰ তিনিওখন আসন কংগ্ৰেছে দখল কৰাৰ দাবী সুমৰং হাঙৰ আজি ডিফুত মনোনয়ন পত্ৰ দাখিল কৰিব সুমৰং হাঙে প্ৰথমবাৰৰ বাবে মই বিজেপি দল ত্যাগ কৰাৰ পিছত লগে লগে মই কংগ্ৰেছ দলত যোগদান কৰিলোঁ আৰু যোগদান কৰি কংগ্ৰেছ দলৰ হিচাপে এজন কৰ্মী হিচাপে আৰু লগে লগে মোক কংগ্ৰেছ দলৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ কাৰণে বিধায়ক নিৰ্বাচনৰ কাৰণে মোক মনোনীত কৰিছে কংগ্ৰেছ দলে প্ৰাৰ্থী হিচাপে কংগ্ৰেছে আমাৰ ইয়াৰ পৰা সকলো ঠাইতে আমি এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ আমি ৰণক্ষেত্ৰত নামিবলৈ লৈছোঁ গতিকে আমি আশা ৰাখিছোঁ আমি 3টা সিট 4টাৰ ভিতৰত 3টা সিট পাবলৈ সক্ষম হ'ম বৰাকৰ পৰাই আৰম্ভ হৈছিল বিজেপিৰ জয় যাত্ৰা বৰাকত 1991 চনৰ ৰেকৰ্ড ভংগ কৰিব বিজেপি সাংসদ ৰাজদীপ ৰয়ৰ দাবী বৰাকত কমেও 10খন আসন পাব বিজেপিয়ে টিকট কেন্দ্ৰিক সংঘাতক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ ৰয় ভাৰতীয় জনতা পাৰ্টিৰ জয় যাত্ৰা বৰাকৰ মাটিৰ পৰা আৰম্ভ হৈছে আৰু আমি আপোনাক ক'ব পাৰোঁ যে এইবাৰ 1991ৰ ৰেকৰ্ড ভাৰতীয় জনতা পাৰ্টিয়ে ভাঙিব ডাবল ডিজিট MLAৰ সংখ্যা ভাৰতীয় জনতা পাৰ্টি বৰাকৰ পৰাই পাব ভোটৰ বাক্স যেতিয়া 2 মে খুলিব তেতিয়াই আপোনালোকে গম পাব যে এই আণ্ডাৰষ্টেণ্ডিঙৰ মহত্বটো কি এই আণ্ডাৰষ্টেণ্ডিঙে গোটেই অসমৰ কাৰণে কি এটা বেছ ৰচনা কৰিছে হেতু আপোনালোকে গম পাব তো তেখেতে ইট ইজ এ ডেমক্ৰেটিক কাণ্ট্ৰি হি ইজ এ ফুল গ্ৰোন এডাল তেখেতে যি কৰিব লাগে কৰিব পাৰে তথাপিও আমি ভাবোঁ আমাৰ কালচাৰত এনেকুৱা নহয় ভাৰতীয় জনতা পাৰ্টিৰ কালচাৰত আমি অকণমান বুজাই আছোঁ চাওঁ কি হয় যেটো হৈছেতো আমি মানা কৰিব নোৱাৰোঁ তেওঁতে কালি দেখিছোঁ আমি কালি ইণ্ডিপেণ্ডেণ্ট তেখেতে মনোনয়ন পত্ৰ দাখিল কৰিছে নিৰ্বাচনক লৈ আত্মবিশ্বাসী মন্ত্ৰী পৰিমল শুক্লবৈদ্য পূৰ্বতকৈ ভাল ফল হ'ব বিজেপিৰ নিৰ্বাচনী ফলাফল খুব যন্ত্ৰণা থকাটো স্বাভাৱিক কথা ক্ৰমান্বয়ে সকলো ঠিক হৈ যাব টিকট কেন্দ্ৰিক সংঘাতক লৈ মন্তব্য কৰিছে
খুব ভাল হ'ব এবাৰ, খুব ভাল হ'ব, খুব ভাল হ'ব। খেলা হবে। নিৰ্বাচনটো যুঁজ হয়, এইটো চিম্পল খেল নহয়, এইটো যুঁজ, আৰু ভালকৈ যুঁজ দিম। স্বাভাৱিকভাৱে খুব যন্ত্ৰণা বেদনা থাকিব পাৰে, তো লাহে লাহে গোটেইখিনি ঠিক হৈ যায়। আমি মিত্ৰজোঁটত লগত লৈ প্ৰতিখন আসনত আমি বিজয়ী হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে, কিন্তু তথাপি যুঁজ যেহেতু আৰম্ভণীয় হ'ল আৰু 2-4 দিন গ'লে আমি আপোনাক প্ৰকৃত তথ্য দিব পাৰিম। বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যত এতিয়া ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ পৰিছে। ৭২ নং বৰচলা বিধানসভা সমষ্টিটোত শাসকীয় বিজেপি আৰু কংগ্ৰেছৰ প্ৰাৰ্থিত্ব কেন্দ্ৰীয় সংঘাতে দৃষ্টি আকৰ্ষণ কৰিছে। বৰচলা সমষ্টিত এইবাৰ বিজেপি দলৰ পৰা বহুকেইগৰাকী স্থানীয় আৰু বাহিৰৰ ব্যক্তিয়ে টিকট বিচাৰিছিল যদিও অৱশেষত গণেশ কুমাৰ লিম্বুৱে পুনৰ প্ৰাৰ্থিত্ব লাভ কৰিলে। বৰচলাৰ স্থায়ী বাসিন্দা তথা শোণিতপুৰ বিজেপিৰ অৰ্থনৈতিক কোষৰ আহ্বায়ক হেমন্ত অধিকাৰীও সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থিত্বৰ প্ৰবল দাবীদাৰ আছিল। যদিও টিকটৰ পৰা বঞ্চিত হৈ এতিয়া নিৰ্দলীয় হিচাপে নিৰ্বাচনী ৰণত জঁপিয়াই পৰিছে অধিকাৰী। প্ৰায় 16 বছৰে সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত থকা হেমন্ত অধিকাৰীয়ে তীব্ৰ প্ৰত্যাহ্বান জনোৱাৰ সম্ভাৱনা আছে গণেশ কুমাৰ লিম্বুক। ইতিমধ্যে পূৰ্ণোদ্যমে প্ৰচাৰ অভিযানত নামি পৰা হেমন্ত অধিকাৰীয়ে নিজৰ জয় নিশ্চিত বুলিও দাবী কৰিছে। তেওঁৰ বাবে বৰচলাত কোনো প্ৰতিদ্বন্দ্বী নাই। বৰচলাত বিজেপি, কংগ্ৰেছ, আজপকে ধৰি অৰ্থাৎ অসম জাতীয় পৰিষদকে ধৰি মুঠ 5 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ মাজতে এইগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে কংগ্ৰেছ আৰু বিজেপিৰ নিৰ্বাচনী অংকত যে আউল লগাব সেয়া কিন্তু নিশ্চিত। 11 চনতো মই টিকেট বিচাৰিছিলোঁ, 16 চনতো বিচাৰিছিলোঁ, এইবাৰো বিচাৰিছিলোঁ, কিন্তু দলে মোক টিকেট নিদিলে। টিকেট নিদিয়াৰ পিছত মই মোৰ যিমানবোৰ সতীৰ্থ আছিল মোৰ সমষ্টিৰ সকলোৰ লগত মই আলোচনা কৰিলোঁ। তেওঁলোকে মোক ক'লে যে নাই, তেনেকৈ নহ'ব, আপুনি দল আমাৰ দৰকাৰ নাই, আমি নিৰ্দলীয়কৈ আপুনি খেলক আৰু আমি আপোনাক জিকাই উঠাম। আৰু সেইকাৰণে মই সকলো ৰাইজৰ প্ৰতি সঁহাৰি জনাই এইবাৰ মই নমিনেশ্যন দিছোঁ আৰু যোৱাকালি নমিনেশ্যন মোৰ পাছো হ'ল আৰু এতিয়া অহাকালি মই মোৰ চিম্বল পাম। তাৰপিছত মই পূৰ্ণগতিত প্ৰচাৰত লাগি যাম। আৰু মই চিম্বল 3টা বিচাৰিছোঁ, ট্ৰেক্টৰ, ট্ৰাক আৰু চিলিণ্ডাৰ। তাৰ ভিতৰত যিটো পাম। কৰিমগঞ্জ কংগ্ৰেছৰ টিকট কেন্দ্ৰিক সংঘাত। ক্ষুব্ধ কংগ্ৰেছে লণ্ড ভণ্ড কৰিলে কংগ্ৰেছ কাৰ্যালয়। জিলাখনৰ পাথাৰকান্দি সমষ্টিৰ অন্তৰ্গত কংগ্ৰেছৰ লোৱাইপোৱা মণ্ডল কাৰ্যালয় লণ্ড ভণ্ড কৰাৰ লগতে কাৰ্যালয়ৰ ভিতৰৰ আচবাব পত্ৰও জ্বলাই দিলে কংগ্ৰেছৰ একাংশ কৰ্মীয়ে। বহু জল্পনা কল্পনাৰ অন্তত বুধবাৰে নিশাৰ ভাগত কংগ্ৰেছে ঘোষণা দিছিল প্ৰাৰ্থীৰ নাম। জ্যেষ্ঠ নেতা মণিলাল গোৱালাকে ধৰি আন টিকট প্ৰত্যাশীক বঞ্চিত কৰি কংগ্ৰেছৰ যুৱ নেতা শচীন চাহুক প্ৰাৰ্থিত্ব দিয়া হৈছিল। ইয়াৰ পাছৰ পৰাই পাথাৰকান্দি সমষ্টিত তীব্ৰ অসন্তুষ্টি দেখা দিয়ে। টিকট বঞ্চিত প্ৰাৰ্থীৰ সমৰ্থকে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মণিলাল গোৱালাৰ ঘৰৰ ওচৰতে লোৱাইপোৱা মণ্ডল কাৰ্যালয় এনেধৰণে ভাঙি লণ্ডভণ্ড কৰিছে। পাঁচ বছৰত ৰাজ্যত 5 লাখ চাকৰি দিয়াৰ গেৰাণ্টিৰে জাগিৰোডৰ পৰা কংগ্ৰেছে আৰম্ভ কৰিলে গেৰাণ্টি যাত্ৰা। জাগিৰোড সমষ্টি প্ৰাৰ্থী স্বপন মণ্ডলৰ মনোনয়ন দাখিল কৰি আৰম্ভ কৰা গেৰাণ্টি যাত্ৰাৰে দিছপুৰ দখলৰ সপোন কংগ্ৰেছৰ। অসম বচাও আহক অভিযানৰ পাছত কংগ্ৰেছৰ গেৰাণ্টি যাত্ৰা। জাগিৰোডৰ কংগ্ৰেছ প্ৰাৰ্থী স্বপন কুমাৰ মণ্ডলৰ মনোনয়ন দাখিলেৰে দলটোৱে আৰম্ভ কৰিলে গেৰাণ্টি যাত্ৰা। 2000 বাইকৰ লগতে কেইবাখনো বাহনেৰে জাগিৰোডৰ পৰা মৰিগাঁৱলৈ উলিওৱা বিশাল সমদলত নেতৃত্ব দিলে প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ লগতে সাংসদ গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈয়ে। গেৰাণ্টি যাত্ৰাত অংশ লৈ বিজেপি চৰকাৰক তুলা ধুনা জিতেন্দ্ৰ সিঙৰ। पिछले 5 साल की जो सरकार रही है वो आपके सामने है। झूठ का बुलंदा, झूठ के अलावा कुछ नहीं इनने बोला। पूरे आसाम प्रदेश को बेचने की योजना बना रखी है बड़ी बड़ी कंपनियों को। रिमोट कंट्रोल की सरकार है जो दिल्ली से चलती है, नागपुर से चलती है। ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ প্ৰতিষ্ঠা হলে 5 বছৰত 5 লাখ চাকৰি, 365 টকালৈ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, প্ৰতিগৰাকী গৃহিণীক প্ৰতিমাহে 2000 টকাৰ অনুদান, প্ৰতিঘৰ লোকৰ বাবে 200 ইউনিট বিনামূলীয়া বিদ্যুতৰ লগতে কাহ বাতিল কৰা। এই 5টা গেৰাণ্টিৰে আৰম্ভ কৰা যাত্ৰাৰ বাবে 21ত কংগ্ৰেছ দিছপুৰৰ মস্তন দখল কৰিব বুলি হুংকাৰ দিলে সাংসদ প্ৰদ্যুৎ বৰদলৈ। 5টা গেৰাণ্টি কেৱল অসম বচাও আহক বুলি ক'লে নহ'ব, আমি অসমখনক আগুৱাই লৈ যাব লাগিব। আমি নতুন প্ৰজন্মৰ, উঠি অহা প্ৰজন্মৰ, আমাৰ ডেকা গাভৰু, আমাৰ যুৱ প্ৰজন্ম, আমাৰ শিক্ষাৰ্থী, আমাৰ সকলোকে লগত লৈ আমি এখন আধুনিক অসম নিৰ্মাণ কৰিব লাগিব।
বিশ্বাস আৰু বিকাশৰ শ্লোগানেৰে জাগিৰোডৰ পৰা আৰম্ভ কৰা গেৰাণ্টি যাত্ৰাৰ বাবেই এইবাৰ কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি মন্তব্য সাংসদ গৌৰৱ গগৈ। এবাৰ কংগ্ৰেছ জিকিবই, বিজেপি সকলোকে ঠগিছে। আপোনালোকে দেখিছে বিভিন্ন জনগোষ্ঠীৰ নেতা আজি কংগ্ৰেছক যোগদান কৰিছে। গেৰাণ্টি যাত্ৰাৰ সূচনাত কংগ্ৰেছী নেতাৰ এনে ভৱিষ্যৎবাণী কিমান দূৰ ফলিয়ায় সেয়া নিশ্চিত হ'ব 2 মে তাৰিখেহে। জাগিৰোডৰ পৰা অজয় পাল, নিউজ 18 অসম নৰ্থ-ইষ্ট। বিজেপি চৰকাৰৰ দিনত অসমত হ্ৰাস পাইছে দুৰ্নীতি। বিজেপিয়ে নিৰ্বাচনত পাব 100+। এই দাবী কৰিলে অসম বিজেপিৰ প্ৰভাৰী বৈজয়ন্ত পাণ্ডাই। সভ্যতা সুৰক্ষা আৰু বিকাশৰ প্ৰতিশ্ৰুতিৰে ৰাইজৰ কাষ চাপিব বিজেপি। जितने सारे सर्वेज ओपिनियन पोल्स आए हैं सब के सब कह रहे हैं कि दोबारा भारतीय जनता पार्टी और एनडीए सरकार असम में आएगा और हमारा जो मिशन है कि बीजेपी प्लस 100+ ये सफल रहेगा। सुरक्षा पर देखें तो लॉ एंड ऑर्डर की स्थिति पे बहुत इम्प्रूवमेंट हुई है। घुसपैठ की स्थिति देखिए, एडवांस टेक्नोलॉजी यूज़ करके नदियों के किनारे पर लेज़र टेक्नोलॉजी के ज़रिए घुसपैठ को रोका गया है। इसका रिजल्ट आप देख पा रहे हैं। माहौल बहुत ही अच्छा है और ये इलेक्शन रिजल्ट जैसे हम एक्सपेक्ट कर रहे हैं बीजेपी प्लस 100+ ही आएगा। গুৱাহাটীৰ মালিগাঁও এলেকাত পুনৰ চলিব ৰেল বিভাগৰ উচ্ছেদ অভিযান। ইতিমধ্যে অঞ্চলটোৰ 3 শতাধিক পৰিয়াললৈ জাননী জাৰি কৰিছে ৰেল প্ৰশাসনে। ৰেল বিভাগৰ এই জাননীৰ পাছতে এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে লোকসকলৰ মাজত। এই সংক্ৰান্তত বৃহস্পতিবাৰে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধকক সাক্ষাৎ কৰে অসম জাতীয় পৰিষদৰ এটা সজাতি দলে। সাক্ষাৎকালত অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান উচ্ছেদ অভিযান স্থগিত ৰাখিবলৈ ৰেল কৰ্তৃপক্ষক আহ্বান জনোৱাৰ লগতে এই সন্দৰ্ভত তেওঁলোকে মহাপ্ৰবন্ধকক এক স্মাৰক পত্ৰ প্ৰদান কৰে। অসম জাতীয় পৰিষদৰ এই আহ্বানৰ পাছতে ৰেল বিভাগে উচ্ছেদ অভিযান সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি দলটোৰ নেতৃত্বই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। মহাপ্ৰবন্ধকক আমি আজি দিলোঁ, দি কথাটো আমি তেখেতক অৱগত কৰিলোঁ যে ইয়াতে 50 বছৰ ধৰি বসবাস কৰি থকা মানুহখিনিক হঠাতে উচ্ছেদ কৰি দিলে তেওঁলোকে যাব ক'ত, তেওঁলোকে খাব কি, আৰু তেওঁলোকৰ স্কুলৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ কথা আছে, পৰীক্ষাৰ সময় আৰু কিছুদিন পিছত নিৰ্বাচন আহি আছে। এনেকুৱা মুহূৰ্তত যদি উচ্ছেদ কৰে সেই মানুহখিনি যাব ক'ত? তেওঁলোক যদি অবৈধই হয়, অবৈধ বিদেশী আছিলে, আজিৰ পৰা 50 বছৰ আগতে খেদিব লাগিছিলে। কিন্তু আজি হঠাৎ ইলেকশ্যনৰ টাইম, পৰীক্ষাৰ টাইম, এই সময়ত উচ্ছেদ কৰিব বিচৰাত আমি তাক প্ৰতিবাদ কৰি পেলাই আজি প্ৰবন্ধকক লগ ধৰিলোঁ আৰু তেতিয়াই লগে লগে তেখেতে ক'লে যে বৰ্তমান অনিৰ্দিষ্টকাললৈকে আমি স্থগিত ৰাখিছোঁ।